সব সদৌসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলৰ এটা অনুষ্ঠান, বিশেষকৈ যাৰ লগত জাতীয়তাবাদী দৰ্শন আৰু আদৰ্শ জড়িত হৈ আছে। অসমৰ মানুহৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ যিটো স্বাভিমানী জাতীয় চেতনা এইটো সদায় কঢ়িয়াই ফুৰিছে, আৰু বিশেষকৈ ডেকা প্ৰজন্মক এখন সপোনৰ অসমখন গঢ়িবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ পৰিকল্পনা, যিটো ভিজন লাগে, সেইটো সদৌসম ছাত্ৰ সন্থাই কঢ়িয়াবলৈ চেষ্টা কৰে। এফালেদি এটা ঐতিহাসিক গণসংগ্ৰামৰ মাজেৰে আহি অসম আন্দোলনৰ যিটো পৰিৱেশ পটভূমি, তাৰ বিভিন্ন সময়তো আনকি ভাষা ৰক্ষা কৰিবৰ কাৰণে, মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে, সম্পদৰ অধিকাৰ, বিভিন্ন ৰাজনৈতিক প্ৰশ্ন, এইবোৰক লৈ যিখন এটা সংগ্ৰামী ধাৰাৰে ছাত্ৰ সন্থাই আগবাঢ়িছে। আৰু তাৰ পাছত আজি যিটো মই য'ত আহি পাইছোঁ, ছাত্ৰ সন্থাৰ মজিয়া অতিক্ৰম কৰি যিটো আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা, সেই ধাৰাটোৰ এটা নতুন ধৰণে আমি আৰম্ভ কৰিছোঁ। কাৰণ অসম আন্দোলনৰ পিছতো 855জন শ্বহীদ যেতিয়া হৈ এটা আন্দোলন শেষ হ'ল, চুক্তি হ'ল, তাৰ পাছত অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰিলে, চৰকাৰ কৰিলে, 10 বছৰ চলালে, কিন্তু জাতীয় যিবোৰ প্ৰশ্ন আছিল সেইবোৰ অমীমাংসিত হৈ থাকিল। যিবোৰ অধিকাৰক লৈ যিবোৰ আমাৰ মৌলিক যিবোৰ বিষয়, আমাৰ পৰিচয়ৰ কথা, য'ত ভাষা আছে, সাংস্কৃতিক ভৱিষ্যত আছে, য'ত মাটি ভেটি সুৰক্ষিত কৰাৰ গোটেই কথাবোৰ, কাৰণ পটভূমিটো অবৈধ বিদেশীৰ আগ্ৰাসন, আৰু এই গোটেই যিটো কথা তাৰ ওপৰত ভিত্তি কৰি অসমৰ সমাজ, অসমৰ ৰাজনীতি, অসমৰ অধিকাৰ বিচৰা সংগ্ৰাম জড়িত হৈ আছে। কিন্তু ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ লগে লগে ছাত্ৰ সন্থা কৰি থাকোঁতে আমি সেই আদৰ্শ কঢ়িয়াই থাকোঁ, কিন্তু আমি কেৱল মাত্ৰ এটা গন্ধি থাকে মানে ছাত্ৰ ছাত্ৰীসকল বা অসমৰ সমাজ, জাতীয় জীৱন। কিন্তু যেতিয়া ৰাজনীতি এটা বিশাল এটা পৰিসৰ, আদৰ্শ একে থাকে, দৰ্শন একে থাকে, কিন্তু পৰিসৰ বা বিভিন্ন ধৰণৰ পপুলেশ্যন, হেটাৰজিনিয়াছ পপুলেশ্যনৰ লগত আমাৰ কথা বতৰা, আগতে অলপ হোম'জিনিয়াছ ছাত্ৰ ছাত্ৰী, ইণ্টেলেকচুৱেল, আমাক এটা এইখিনি মানুহে আমি পাই থাকোঁ বা তেওঁলোকৰ চিন্তা যাবলৈ বহুত চেষ্টা কৰা হয় মানুহৰ মাজলৈ। কিন্তু আমি তাৰ পাছত যেতিয়া ৰাজনীতিৰ পৃথিৱীলৈ যেতিয়া আহোঁ, তেতিয়া আৰু বিভিন্ন ধৰণৰ কথা বতৰা আহি যায়। কৃষক, শ্ৰমিক, হালোৱা, সজোৱা, সংস্কৃতিৰ লগত জড়িত মানুহ, আন আন বিভিন্ন কৰ্মচাৰী, তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ চিন্তা, এইবোৰো প্ৰতিনিধিত্ব কৰাৰ এটা পৰিৱেশ আহি যায়। সেইটোৱে পাৰ্থক্য। আদৰ্শটো একে আছে, কাৰণ যিহেতু জাতীয়তাবাদী আদৰ্শটো ছাত্ৰ সন্থাৰ মজিয়াটো আছিল, আমি আপোচবিহীন জাতীয়তাবাদৰ কথা তাতো কৈছিলোঁ, আজিও ধৰক সেই একে আদৰ্শই আছে। গতিকে পাৰ্থক্যটো আদৰ্শগতভাৱে, দাৰ্শনিক বা তাত্ত্বিকভাৱে বা অসমৰ মানুহৰ যিটো আকাংক্ষা, এইটোক লৈ প্ৰতিনিধিত্ব কৰি আছোঁ। কিন্তু কাম কৰাৰ ধৰণ, যিসকল মানুহৰ লগত তেওঁলোকৰ লগত আমি কথা পাতিব লাগে বা তেওঁলোকৰ কথা বতৰাবোৰ প্ৰতিনিধিত্ব কৰিব লাগে, সেইটোৰ পৰিসৰ আৰু বাঢ়ে, বিশাল হয়, সকলোৰে লগত আমি সম্পৰ্ক ৰাখিব লাগে, এইটোৱে পাৰ্থক্য। আপুনি সাধাৰণতে কয় যে, এতিয়াও কৈছে যে সদৌসম ছাত্ৰ সন্থা আপোনাৰ মাতৃ সংগঠন। সদৌসম ছাত্ৰ সন্থা, একেবাৰে পোনপটীয়া প্ৰশ্ন মোৰ, সদৌসম ছাত্ৰ সন্থা নেতা বনোৱা কাৰখানা নেকি? কিয়নো আমি যদি চাওঁ প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা, ভিগু ফুকনৰ পৰা, সৰ্বানন্দ সোণোৱালৰ পৰা, শেহতীয়াকৈ শংকৰৰ পৰা, শংকৰজ্যোতি, শেহতীয়াভাৱে শংকৰজ্যোতি, বিজেপি লৈ যোৱা কিছু কথা বতৰা ব্যক্তিগত কথা, কিন্তু এই সদৌসম ছাত্ৰ সংগঠন এনে এটা কাৰখানা য'ত কেৱল নেতা বনে। লুৰিণজ্যোতি গগৈ নহয়, এটা এংগুলৰ পৰা, এটা দৃষ্টিকোণৰ পৰা যেতিয়া চাব ৰাজনৈতিক ক্ষেত্ৰখন, তেতিয়া তেনেকুৱা যেন লাগিব, কিন্তু আচলতে তেনেকুৱা নহয়। ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখনৰ পৰা গৈ ৰাজনীতিত যিসকলে প্ৰৱেশ কৰে, সেই সংখ্যাটো একদম কম, 1% টু 1% পৰা 5%লৈকে। ছাত্ৰ সন্থাৰ এই মজিয়াৰ পৰা যোৱা বহু মানুহ শিক্ষক হৈ আছে, বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈছে, উপাচাৰ্য হৈছে, বা কোনোবা সংবাদ জগতৰ লগত আছে, কোনোবা কৃষক হৈছে, ব্যৱসায়ী হৈছে, কোনোবা উদ্যোগ প্ৰতিষ্ঠা কৰিছে, বিভিন্ন ধৰণৰ খণ্ডত আছে। কিন্তু যিহেতু যিসকল ৰাজনীতিবিদ তেওঁলোকৰ চকুৰ আগত দেখি থাকে, তেওঁলোকৰ বেয়া কথাবোৰ দেখি থাকে, তেওঁলোকৰ বিশ্বাসঘাতকতা প্ৰতাৰণা আলোচনা হয়। কিন্তু এটা কথা ঠিকে কৈছে, এটা আমাৰ বিড়ম্বনা আছে, মাতৃ সংগঠনে আমি জন্ম দিয়া কিছু মানুহে আদৰ্শৰ পৰিপন্থী কাম কৰি মানুহৰ মাজত বেছি চৰ্চা লাভ কৰিছে। যেনে অসম গণ পৰিষদেই কওক, যেনে আমাৰ এই পবিত্ৰ মঞ্চৰ পৰা আদৰ্শ পৰিহাৰ কৰি বিজেপিলৈ যোৱাই হওক বা বেলেগ বেলেগ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, কাৰণ আমি আমাৰ যিটো মাতৃ সংগঠনৰ যিটো আদৰ্শ, যিটো দৰ্শন, যাক বুকুত লৈ আমি আগবাঢ়োঁ, সেই কথা বতৰাবোৰৰ বিপৰীতে স্থিতি যিটো প্ৰকাশ কৰে যেতিয়াই হয়, তেতিয়া মানুহৰ মাজত অবিশ্বাসৰ বাতাবৰণ আছে। কিহৰ কাৰণে হয় সেইটো কিহৰ কাৰণে হয় এইটো আজিও কাৰণ কোৱাটো বৰ সহজ নহয়। কাৰণ আচলতে সেই কথাটো আমিও বিভিন্ন ধৰণে কম, ব্যক্তিগত স্বাৰ্থ আমি ক'ব পাৰোঁ, ব্যক্তিগত স্বাৰ্থ কিছু ক্ষেত্ৰত এই কথাটোৱে আচলতে ব্যক্তিগত স্বাৰ্থ, নিজকে প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা। কাৰণ সমাজমুখী যিটো চেতনা, যিটো আছুৰ মাজত আছে, মই আগতেও কওঁ যে আছুৰ এই মঞ্চখন মানুহ মানে নেতা মানে অকল ৰাজনীতিৰ নেতা নহয়, সমাজৰ নেতা, অৰ্থনীতি নেতৃত্ব দিব পৰা নেতা, সাহিত্য সংস্কৃতি নেতৃত্ব দিব পৰা নেতা,
এইবোৰ জন্ম দিয়াৰ এখন উৰ্বৰা ভূমি হ'ব লাগে। আপুনি ক'ব বিচাৰিছে নেতা বনোৱা কাৰখানা, কিছু ক্ষেত্ৰত নেতা বনে আছৰ পৰা, কিছু ক্ষেত্ৰত মানে এই মানুহখিনি এখিনি মানুহ যায় ৰাজনীতিলৈ যায়তো অনস্বীকাৰ্য যায়, কিন্তু আমি অকল সেই দিশটোহে দেখোঁ কাৰণ সেইটো ৰাজহুৱা হৈ থাকে। গতিকে মই নাভাবোঁ যে আজিও মই আছুৰ শক্তিটো এইটোৱে যে তাত সদায় তাৰ এই মঞ্চখনৰ মাজৰ পৰা ভাল ভাল মানুহ সৃষ্টি হোৱা সমাজৰ নেতা, যি সমাজ পৰিৱৰ্তনৰ বিভিন্ন কথা বতৰাবোৰত অংশগ্ৰহণ কৰিব পাৰে, নেতৃত্ব দিব পাৰে। কেৱল মাত্ৰ মই ৰাজনীতি সমাজ নীতি এইবোৰৰ মাজতে সীমাবদ্ধ কৰা নাই, বাকী অৰ্থনৈতিক কথা বতৰা, কোনোবা উদ্যোগ প্ৰতিষ্ঠা কৰা বা শৈক্ষিক কথা বতৰাবোৰ গৱেষণা এইবোৰতো নেতৃত্ব দিব পৰা, কাৰণ ইয়াৰ লগত এটা সামাজিকীকৰণ প্ৰক্ৰিয়া থাকে, সমাজমুখী চিন্তা চেতনা ইয়াৰ মাজৰ পৰা যাতে লৈ যাব পাৰে, সেই কথাটো মই ভাবোঁ যে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। সেই ধৰণে আমি বিশ্লেষণ কৰাটো বেছি প্ৰয়োজন বুলি মই ভাবোঁ। আছুৰ পৰা ৰাজনৈতিক নেতা ওলাই বুলি প্ৰসংগটো উত্থাপন হৈছে, কিন্তু আৰু এটা অভিযোগ আছে যে আছুটো ৰাজনীতি হয়। বহুজন নেতাৰ নাম এই মূৰত কৈ দিব পৰা যাব, উল্লেখ কৰিব বিচৰা নাই আমি, কিন্তু বহুজন নেতাৰ নাম ক'ব পৰা যাব যে আছুৰ সেই ৰাজনীতিৰ কবলত পৰি তেওঁলোকৰ সামাজিক কেৰিয়াৰ শেষ কৰিবলগীয়া হৈছে। কিমান দুখ সঁচা এই অভিযোগটো? নাই, তাত ছাত্ৰ সন্থাৰ মাজততো ৰাজনীতি থাকিবই, এটা ছাত্ৰ সংগঠনৰ মাজত, কিন্তু সেই ৰাজনীতিটো দলীয় যিটো ৰাজনীতি তাৰ লগত সম্পৰ্ক নাই, তাৰ ভিতৰত এটা প্ৰতিযোগিতা থাকিব। এটা সময়ততো ছাত্ৰ সন্থাৰ মাজত আগতে ইলেকশ্যন হৈছিল, নিৰ্বাচন হৈ সভাপতি সম্পাদক হৈছিল, এইটো পৰম্পৰা লাহে লাহে নাইকিয়া হ'ল। কিন্তু মূল কথাটো হ'ল আদৰ্শ, যিটো দৰ্শন ছাত্ৰ সন্থাই আগবঢ়াই লৈ গৈ আছে তাৰ লগত সকলোৱে কমিটেড হৈ তাৰ সেই আদৰ্শটোৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগিব, এইটো হ'ল মৌলিক কথা। গতিকে মই ইয়াৰ ভাগত ছাত্ৰ সন্থাৰ ভিতৰত আভ্যন্তৰীণভাৱে এটা নিজকে আগবঢ়াই লৈ যোৱা, মই সভাপতি হ'ম, সম্পাদক হ'ম, সেই প্ৰতিযোগিতা। আৰু সেই প্ৰতিযোগিতাৰ কাৰণেই লুৰিণজ্যোতি গগৈ আছু এৰিছিল বুলিও চৰ্চা হৈছিল। দুলীয়াজনত আমি দেখিছিলোঁ আছু কৰ্মীসকলে আপোনাক সাৱটি লৈ বহুতে চকুলো টুকি দিছিলে, লুৰিণ দা এবাৰ চিন্তা কৰক, এবাৰ ভাবি চাওক। নাই, সেইটো মই বিশ্বাস নকৰোঁ, মই নিজেও নাভাবোঁ যে মই কাৰণ আগতেই মোৰ এইটো আছিলে যে মই 5 বছৰ ছাত্ৰ সন্থা কৰিম, তাৰপিছত মই এৰিম, কাৰণ সেইটো মোৰ স্পষ্টতা আছিলে যে মই বহুত বেছি দীঘলীয়া সময় ছাত্ৰ সন্থা নাথাকোঁ, কাৰণ নতুন প্ৰজন্মৰ কাৰণে বাট এৰি দিব লাগিব। কাৰণ সেইটোৱে কৈছোঁ যে উৰ্বৰা ভূমি হৈ থাকক, এজন নহয় দুজন নহয় হাজাৰ হাজাৰ ৰনোৱা সেনাপতি সৃষ্টি কৰা, বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন স্থানৰ নেতা সৃষ্টি কৰা এখন উৰ্বৰা ভূমি সদৌ অসম ছাত্ৰ সন্থা হৈ থাকক, এইটো হ'ল মোৰ দৃষ্টিভংগী। গতিকে মানুহৰ মাজত চৰ্চা হয়, কিন্তু মই কেতিয়াও নাভাবোঁ যে তেনেকুৱা ধৰণৰ, কাৰণ মই নিজেই সিদ্ধান্ত লৈছিলোঁ যে মই এৰিম, মই ছাত্ৰ সন্থা এৰি বেলেগ এখন ক্ষেত্ৰলৈ যাম। কিন্তু ৰাজনীতিলৈ আহিম বুলি সেইটো সময়ত ভবা নাছিলোঁ, আগতে প্ৰথমতে ভবা নাছিলোঁ। তাৰপিছত আহিলে তাৰপিছত কা বিৰোধী গণ আন্দোলনৰ সময়ত মই সেইটোৱে কথা সুধিব বিচাৰিছোঁ যে অসম আন্দোলন আমি দেখা নাই, অসম আন্দোলন আমি কেৱল ছবিত দেখিছোঁ, এই অসম আন্দোলনৰ কিছু ফটো আমি দেখা পাওঁ মাজে মাজে। তাৰপিছত ৰাজ্যত কা আন্দোলন হ'ল, কা আন্দোলনত আমি কিছু তেনেকুৱা প্ৰতিচ্ছবি আমি দেখিলোঁ, কা আন্দোলন কেনেধৰণৰ এটা পৰিৱেশ। তাৰপিছত সেই সময়ত আপোনাৰ যি উদ্যাত্ত ভাষণ, উদ্যাত্ত যি কণ্ঠ, সেই কণ্ঠ সঁচাকৈয়ে ৰাইজে আদৰি ল'লে। সমান্তৰালকৈ তেতিয়া আছুৰ সদৌ অসম তেতিয়া ছাত্ৰ সন্থাৰ তেতিয়াৰ যিসকল নেতা আছিল আপোনাকে ধৰি এটা দল খোলাৰ পোষকতা কৰিলে। আপুনিও ক'লে এটা দল খুলিম, আমি দল খুলি যাম, ৰাইজে যিহেতু বিচাৰিছে। তাৰপিছত দেখা পালোঁ আমি কেৱল সেই দলটোত লুৰিণজ্যোতি গগৈ অকলেই গ'ল, কথা দি কথা নাৰাখিলে লুৰিণজ্যোতি গগৈৰ সংগী যি দীপাংক কুমাৰ নাথ বা যি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মই নাম ধৰিয়েই কৈছোঁ কাৰণ তেওঁলোকে দল খোলাৰ পোষকতা কৰি আন্দোলন লৈ গ'ল খেলপথাৰলৈ, কিন্তু লুৰিণজ্যোতি গগৈ অকলেই ওলাই গ'ল। লুৰিণজ্যোতি গগৈক কিন্তু একাষৰীয়া কৰি দিয়া হ'ল, কি কয়? চব পৃথিৱীত কোনো মানুহেই একাষৰীয়া নহয়, মানুহ থাকিব আদৰ্শৰ লগত, মানুহ লাগিব মানুহ থাকিব সত্যৰ লগত। চব এইবোৰ জাতীয় বিষয়বোৰত কোনেও কাকো ষড়যন্ত্ৰ কৰি শেষ কৰিব নোৱাৰে। কজটো ইম্পৰ্টেণ্ট। মই মোৰ মাতৃসেৱাৰ কাৰণে, মাতৃসেৱাৰ পূজাৰ বেদীত পূজা কৰিবলৈ আগবাঢ়ি যেতিয়া মানুহ আহিব, তাৰ লগত জনগণ আছে, জনগণৰ লগত কোনে ৰাজনীতি কৰিব পাৰিব? গতিকে মই ভাবোঁ যে এইটো মোৰ চিন্তা আছিল। মই বহুতবাৰ সুধিছোঁ যে মই যোৱা উচিত নে অনুচিত, মোৰ নিজৰ ভিতৰত সুধিছোঁ, বিবেকেই কয়, অন্তৰাত্মাই কয়, হৃদয়। দীপাংক কুমাৰ নাথেও কৈছিল আপোনাক যে ময়ো যাম একেলগে, আমাৰ ময়ো যাম একেলগে, তাৰপিছত নগ'ল। কিন্তু এনেকুৱা কথা বহুত হৈছে, বহুতেই কথা দি কথা ৰখা নাই, আদৰ্শ বহুতেই বিসৰ্জন দিছে, আদৰ্শৰ লগত বহুতে আপোচ কৰিছে। কিন্তু মই যিহেতু কৈছোঁ, মই সেইটো মানুহ, মই মানুহটো সেইটোৱেই, মই এবাৰ কথা দিলোঁ, কথা ৰাখিছোঁ, ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও ৰাখিবলৈ চেষ্টা কৰিম, এইটো মোৰ স্পষ্ট কথা। গতিকে আজিও আমি সকলোৱে এই কষ্টটোৰ লগত যুঁজি আছোঁ আৰু অসমৰ ৰাইজ মই ভাবোঁ যে আছে, মানে গণতন্ত্ৰ এইখন, ইয়াত ৰাইজে নিৰ্ণয় কৰিব কি হ'ব ভৱিষ্যত, কি হ'ব গতি প্ৰকৃতি, কোন দিশত যাব জাতীয়তাবাদৰ ধাৰা। কোনোবা এগৰাকী দুগৰাকী ব্যক্তিয়ে জনতাৰ যিটো প্ৰবল ঢৌ, মানে জনতাৰ যিটো মানে শক্তি, তাৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে। গতিকে মই কোনোবাই এনেকুৱা কাম কৰিছে, কথা দি ৰাখিব পৰা নাই, ঠগিছে, প্ৰবঞ্চনা কৰিছে, নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে ক'বলৈ গুচি গৈছে, এইবোৰ সময় আৰু জনতা এইবোৰ চব লক্ষ্য ৰাখিছে। জনতা আপুনি মনত ৰাখিছে, আপোনাৰ হৃদয়ত
আছে না মই মোৰ কামক লৈ মই কাকো কোনো ব্যক্তি বিশেষক লৈ কেতিয়াও কোনো চিন্তা চৰ্চা কৰা নাই মোৰ চিন্তাটো অসম মাতৃ অসমীয়াই মোৰ যিমান শক্তি আছে মই সিমান সেৱা কৰিবলৈ চেষ্টা কৰিম আশা কৰে যে এতিয়াও সেই লোকসকল ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰকাৰে যদি তেওঁলোকৰ মনলৈ আহে তেওঁলোক উভতি আহক আকৌ সেই যি জাতীয়তাবাদৰ কথা কৈছিলে সেই জাতীয়তাবাদৰ ধাৰাৰে তেওঁলোক আগুৱাই যাওক কাৰণ দেখিবলৈ পোৱা গৈছিল বহু নেতাৰ নাম উল্লেখ কৰা হৈছে দীপাংকৰ কুমাৰ নাথৰ কথাই যদি কওঁ আমি তেওঁ বিজেপিত যোগদান কৰিলে কিন্তু সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে যিটো এটা সন্মান আছিল যিধৰণে ৰাইজে তেওঁৰ কথাত পতিয়ন গৈছিল বিশ্বাস কৰিছিল তেওঁৰ এষাৰি মাতত হাজাৰ হাজাৰ ল'ৰা ওলাই আহিছিল আজি কিন্তু সেই স্থান তেওঁৰ ক'ৰবাত নাই বুলি এটা কথা ওলাইছে তাৰ লগতে এনেধৰণেও হয় যে আপোনাক গছত উঠাই কিন্তু গুৰি কাটিলে আছুৰ যি তেতিয়া লিডাৰ আছিলে মই সকলো কথা চাইছোঁ কনচিকুৱেঞ্চেছ যে মই ওলাই যোৱাৰ পাছত মোক লগ নিদিবও পাৰে ভাৱনাটো আহিছে মই তেতিয়াই আহিছে মই চব ভাবিয়ে মই সিদ্ধান্ত লৈছোঁ যে হ'ব পাৰে দুটা হ'ব পাৰে নিৰ্বাচনত মই ভালকৈ জিকিম বা মই কম চিট পাম বা মই শূন্য পাম মই যিটো আটাইতকৈ বেয়া ৱৰ্ষ্ট কেছ চিনেৰিঅ' বুলি কয় যিটো বেয়া সেইটো কথা ভাবিয়ে সিদ্ধান্ত লৈছোঁ আপোনালোকে যিটো কথা কৈছে কোনোবাই সংগ দিব পাৰে নিদিব পাৰে মই নিদিয়াটো ভাবি লৈছোঁ যে নিদিলে মই কি কৰিম মই তেতিয়াই মই নিজকে বহুতবাৰ ভাবিছোঁ বহুত বিশ্লেষণ কৰিছোঁ নিজক সুধি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্ত মোৰ ইয়াত কোনো প্ৰভাৱ পেলাব পৰা নাই গছত তুলি কি গুৰি কাটিব গছত মই নিজে উঠিছোঁ ভালকৈ চাই চিতি উঠিছোঁ কোনজোপা গছৰ ফল অসমৰ ৰাইজে খাবলৈ পাব কোনজোপা গছৰ মূল্য আছে গতিকে মই গছত তুলি গুৰি কাটিব পৰা পৰিৱেশ দিয়াই নাই তেওঁলোকে হয়তো কোনোবাই যদি ভাবিছে বেলেগ কথা তেওঁলোকৰ প্ৰতি মোৰ অকণমানো বেয়া ভাৱ নাই যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা বুলি আপোনালোকে ভাবিছে অকণমানো বেয়া ভাৱ নাই মই এইটো বহুত ভাবি চিন্তি নিজে সিদ্ধান্ত লৈছোঁ সেইকাৰণে আজিও মই হতাশ হোৱা নাই নহ'লে ফ্ৰাষ্ট্ৰেটেড মানুহ হ'লে দুবাৰ নিৰ্বাচনত হাৰিছোঁ প্ৰথমবাৰ দুটা নিৰ্বাচনত তৃতীয় স্থান পাইছোঁ তাৰ পাছতো যুঁজি আছোঁ কিয় মই জানো যে ইমান সোনকালে এটা ৰাজনৈতিক দল কৰি সাংগঠনিক ভেটি শক্তিশালী সুদৃঢ় কৰাটো ইমপ্ৰেক্টিকেল অবাস্তৱ কথা প্ৰায়োগিকভাৱে শুদ্ধ আৰু সত্য নহয় কিন্তু আমাৰ গোটেই কথাটোৰ লগত অসম মাতৃৰ কথাটো জড়িত যিহেতু হৈ আছে অসমৰ ভৱিষ্যতৰ কথা কাৰণে আমি যিহেতু কাম কৰিছোঁ গতিকে হতাশ হোৱা নাই আৰু মই কোনোবাই আপোনালোকে যিটো ভাবিছে যে কোনোবাই আমাক ঠগিছে গছত তুলি গুৰি কাটিছে বা একাষৰীয়া কৰিলে আমাক মই নাভাবোঁ যে আমি জনগণৰ লগত আছোঁ জনগণে যদি একাষৰীয়া কৰে তেতিয়াতো বেলেগ কথা ৰাইজে একাষৰীয়া কৰিলে একাষৰীয়া হ'ব তাৰ বিৰুদ্ধে কোনেও লুৰিণজ্যোতি গগৈক একাষৰীয়া কৰিব নোৱাৰে গগৈ ডাঙৰীয়া বিৰতিৰ পূৰ্বে আমি কথা পাতিছিলোঁ আপুনি উল্লেখ কৰিছিলে যে কেইবাটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু সুফল অহা নাই এতিয়ালৈ আচলতে যেতিয়া আমি নিৰ্বাচন প্ৰচাৰ অভিযানসমূহ চলে দেখোঁ যথেষ্ট মানুহ ওলাই আহে মানুহৰ ভিৰৰ মাজত লুৰিণজ্যোতি গগৈক সেই নেতা লগা এটা ফিল আহে আশা কৰা হয় যে এইবাৰ এটা ভাল ফলাফল আহিব ৰাইজেও তেনেকেই কয় কিন্তু তাৰপিছতো ফলাফলসমূহত সেই আশা কৰা ধৰণে এটা ফল লাভ কৰা নাযায় কিহৰ কাৰণে হয় বুলি ভাবে আপুনি দুটা কাৰণ এটা হৈ গ'ল প্ৰথম হৈ গ'ল টকা পইচাৰ ৰাজনীতি এটা থাকে অৰ্থ সৰ্বোচ্চ ৰাজনীতি এতিয়া চলি আছে সেইটো এটা কথা দ্বিতীয় কথাটো হৈ গ'ল তাৰ মাজতো এই টকা পইচাৰ মায়াজাল ফালি গুচি যাব পাৰি যদিহে সাংগঠনিক ভেটি তৃণমূল পৰ্যায়লৈকে শক্তিশালী আৰু সুদৃঢ় হয় আমি যথেষ্ট চেষ্টা কৰিছোঁ আমাৰ 3টা বছৰ হৈছে তৃণমূল পৰ্যায়লৈকে আমি সংগঠন কৰি আগবাঢ়ি গৈছোঁ যদিও আমাৰ সকলো সংগঠন ভাতৃ ভগ্নী সকলো সংগঠনৰ ভেটি আমি শক্তিশালী আৰু সুদৃঢ় সিমান কৰিব পৰা নাই এতিয়া নতুন যিটো আধুনিক যিটো ৰাজনীতিৰ যিটো ব্যৱস্থা তাত কৈছে যে ৭৫% সংগঠনে সহায় কৰে ২৫% মানুহগৰাকীৰ ব্যক্তিত্ব মানুহগৰাকীৰ চিনাকি মানুহৰ মাজত সমাদৰ বক্তব্য দৃষ্টিভংগী ভিজন সেইটোৱে 25% সংগঠন নহ'লে ভোটটো ট্ৰেন্সফাৰ নহয় কেতিয়াবা এটা হুইস্পাৰিং পলিটিক্স এটা হয় ভুল এটা মানুহে বিপথে পৰিচালিত কৰি ৰাতিৰ ভিতৰতে 10% 8% 7% ভোট খহনীয়া হৈ যায় সেইটো ৰাখিবৰ কাৰণে সংগঠন গ্ৰাউণ্ডত লাগিব এটা ভুল কথা এটা বিপথে পৰিচালিত কৰিবৰ কাৰণে কৈ দিয়াৰ পিছত মানুহৰ মাজলৈ গুচি যাব যাৰ সংগঠন আছে তেওঁলোকে তললৈকে লৈ যাব তললৈকে লৈ যোৱা ডেমেজটো কণ্ট্ৰল কৰিবলৈ মানুহ লাগিব যিটো কথা আমাৰ হৈ উঠা নাই যেনেকৈ আগতে ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত খেলি হাৰিছিল তেতিয়া বিজেপিৰ সংগঠন গুৱাহাটীত সম্পূৰ্ণ হৈ উঠা নাছিল যদি সংগঠন হৈ থাকিলে হ'লে ভূপেন হাজৰিকাৰ নিচিনা বিশাল ব্যক্তিত্ব এটা তেখেত এগৰাকী ব্যক্তি হোৱাৰ কোনো প্ৰশ্নই নাছিল ডিব্ৰুগড় যি লোকসভা নিৰ্বাচন বিগত ডিব্ৰুগড় লোকসভা নিৰ্বাচনত আপুনি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল সৰ্বানন্দ সোণোৱালে যিমান ভোট তেওঁ লাভ কৰিছিল আপুনিও কিন্তু বহু সংখ্যক ভোটেই লাভ কৰিছিল কিন্তু খোৱাঙত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল বিভিন্ন বিধানসভা সমষ্টিসমূহত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল তাতে যদি সমিল মিলেৰে যদি খেলা হ'লহেঁতেন তেতিয়াহ'লে হয়তো কিছু টাফ হ'লহেঁতেন কথাটো এতিয়া মই এটা অভিযোগ সেই সময়ৰ অভিযোগ এতিয়াও প্ৰাসংগিক অসমত দুটা লবি চলে বুলি সকলোৱে জানে এটা হৈছে সৰ্বানন্দপন্থী এটা হৈছে হিমন্তপন্থী বিজেপিৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আপুনি সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ হিমন্তপন্থীৰ পৰা কেইবা কোটি টকা লৈছিল এই অভিযোগ এইটো এটা হাস্যকৰ কথা এইটো এটা বেছলেছ কথা সেইটোৱে এটা ফলছ প্ৰপাগাণ্ডা কেম্পেইনিং এইবোৰে মেচিনেৰী এইবোৰে ব্যৱহাৰ কৰে প্ৰশ্নই নাহে
লুৰিণজ্যোতি গগৈয়ে কোনো মানুহৰ লগত এনেকুৱা ধৰণৰ অসাধু শক্তিৰ লগত যিয়ে মই তেওঁলোকক কওঁ যে তেওঁলোক অসমৰ যিটো জাতীয় চেতনাৰ বিৰোধী শক্তি তেওঁলোকে অসমক যথেষ্ট অন্যায় কৰিছে তেওঁলোকৰ লগত কোনো কাৰণতে কেতিয়াও কম্প্ৰমাইজ কৰা হ'বই নোৱাৰে তেওঁলোকে অসমক যিটো পৰ্যায়লৈকে লৈ গৈছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালেও তাৰ আগত নিছে কোনোজন কম নহয় অসমৰ জাতীয় জীৱনৰ ধ্বংসমুখী যাত্ৰাৰ আৰম্ভণি সৰ্বানন্দ সোণোৱালে কৰিলে আৰু তাৰ পিছৰ যাত্ৰাটো প্ৰতিনিধিত্ব কৰিছে হিমন্ত বিশ্ব শৰ্মা দুয়োজনৰ মাজত যদি তুলনা কৰিবলৈ কওঁ মানে তেওঁলোকৰ নিজৰ দলৰ মাজত মুখ্যমন্ত্ৰীক লৈ কাজিয়া হৈ থাকিব পাৰিব আমাৰ কথা হ'ল আদৰ্শগত কথাহে তেওঁলোকে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে বিভাজন সৃষ্টি কৰিছে কোন অকণমান নীতিনিষ্ঠ কোন নীতি মানে নীতি কাৰোবাৰ নাই এইটো মূল কথা নহয় অসম কেন্দ্ৰিক কথাত তেওঁলোকে আমাক কিমান ক্ষতি কৰিছে কা জাপি দিছে সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন কৰিছে তাৰমানে ইয়াত কোনো পাৰ্থক্য নাই জাতীয় যিটো বিষয় জাতিটোৰ অন্যায় কৰা কামত সৰ্বানন্দ সোণোৱালে যিমান অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে তেওঁলোকৰ নিজৰ মাজত লবি হৈ আছে এইটোতো হ'বই আৱশ্যকভাৱে কাৰণ তেওঁলোকৰ টকা পইচা চিণ্ডিকেটৰ লগত জড়িত চিণ্ডিকেটৰ ধন কোনে বেছি পাব কম পাব এইবোৰৰ লগত জড়িত আৰু এটা কথা বিজেপি আৰু এটা অভিযোগ আপোনাৰ বিৰুদ্ধে তোলে সেইটো হৈছে কা আন্দোলন কৰি লুৰিণজ্যোতি গগৈ নেতা হ'ল সমান্তৰালকৈ 5জন অসমে শ্বহীদ পালে কা আন্দোলন কৰি 5জনে নিজৰ প্ৰাণ ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে বা এজেপিয়ে যিটো আন্দোলন কৰি নেতা হ'ল দল গঠন হ'ল তেওঁলোকে কেৱল মানৱ অধিকাৰত গোচৰ দিয়ে এই গোটেই বিষয়টোৰ পৰা হাত সাৰিব নে সেইকেইটা পৰিয়াল যিকেইটা পৰিয়ালে এজনকৈ তেওঁলোকৰ লোক হেৰুৱালে আৰ্থিকভাৱে তেওঁলোকক সকাহ দিছিলে আৰ্থিকভাৱে তেওঁলোকক কিবা সহায় কৰাৰ পদক্ষেপ লৈছে নে লুৰিণজ্যোতি গগৈয়ে সেইবোৰ দায়িত্ব চৰকাৰৰ এইটো হত্যাটো চৰকাৰী হত্যা কিন্তু চৰকাৰে শ্বহীদ বুলিও তেওঁলোকক নকয় চৰকাৰ শ্বহীদ বুলিয়ে নকলে নাই কোৱা অসম আন্দোলনৰ সময়ত 860 জন পিছত 855 আছিলে 5জন পিছত যিসকল মিচিং আছিলে 8 বছৰ নে 12 বছৰ চৰকাৰী নিয়ম মতে হেৰাই থাকিলে তেওঁলোকক শ্বহীদ ঘোষণা কৰে 860 জন মানুহ যেতিয়া ঢুকাল হত্যা কৰা হ'ল তেওঁলোকক শ্বহীদ ঘোষণা কৰিলে আচৰিত কথা এই বিজেপি চৰকাৰৰ দিনত 5জন মানুহক গুলিয়াই মাৰিলে শূন্য দূৰত্বৰ পৰা মেট্ৰিক দিবলগীয়া ল'ৰা এটা শূন্য দূৰত্বৰ পৰা গুলিয়াই মৰাৰ প্ৰমাণ হৈছে মৰাৰ পিছতো শ্বহীদ ঘোষণা নকৰিলে তেওঁলোকক কোনো নিদিলেতো দায়িত্ব চৰকাৰৰ দায়িত্ব আছে এই দাবীটো আজিও আছে মানে কা বিৰোধী আন্দোলন কৰিলে কাৰণে তেওঁলোকক এই দৃষ্টিভংগী আছে তেওঁলোকৰ কি ভুল আছে তেওঁলোকে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমত যাতে এই অন্যায় কৰা নহয় তাৰ কাৰণে যুঁজিছে মইতো চক ৰাজনৈতিক নেতা তেওঁলোকৰ যি অৰ্থ তেওঁলোকৰ অৰ্থটো হৈ গ'ল মন্ত্ৰী বিধায়ক সাংসদ আৰু মুখ্যমন্ত্ৰী তেওঁলোকৰ নেতাৰ অৰ্থটো সেইটোহে আমিতো আজিলৈকে একো হোৱা নাই যুঁজিয়ে আছোঁ গতিকে তেওঁলোকৰ অৰ্থত যিটো নেতা হোৱা বুলি যিটো কথা কৈছে মানে মন্ত্ৰী বিধায়ক হোৱা সেইটোৰ আমাৰ আকাংক্ষা নহয় আমাৰ আকাংক্ষাটো হ'ল অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত আমি যিবোৰ অধিকাৰক লৈ যুঁজিছোঁ ভাষাক সুৰক্ষিত কৰিবৰ কাৰণে যুঁজিছোঁ সেইবোৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে আমি কাম কৰি আছোঁ সেইকাৰণে মানে আমাৰ ৰাজনীতিৰ যিটো সমাজমুখী চেতনা আমাৰ একেটাই কথাই ক'লে আপুনি ক'লে যে নেতা মন্ত্ৰী বিধায়ক হোৱাৰ আমাৰ লক্ষ্য নহয় আমি চৰকাৰক সেৱা কৰাৰ আমাৰ জনতাক সেৱা কৰিম আমি আপুনিতো নিৰ্বাচন খেলিছে নেতা মন্ত্ৰী বিধায়ক হৈ চৰকাৰক নাই এইটোতো হ'বই এইটো ৰাজনৈতিক ব্যৱস্থাত এই ব্যৱস্থালৈ আহিবই লাগিব বিধায়ক হ'বই লাগিব নহয় তেওঁলোকে কোৱা কথা মই 2বাৰ হাৰিলোঁ মই 2টা বাৰ হাৰিলোঁ তাৰ পাছততো মই যুঁজি আছোঁ মানুহৰ কথা জনতাৰ কথা ক'বলৈ আৰু সেই কথাটো নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সন্থাৰ দিনৰ পৰা গতিকে এই কথাটো তেওঁলোকে সদায় মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কথা কৈ থাকে কিন্তু ৰাইজেও ইমান মূৰ্খ নহয় যে তেওঁলোকৰ কথাত ভুল যাব